हेलो स्टूडेंट्स, वेलकम टू माय क्लास। आज मैं লৈ আহিছোঁ তোমালোকৰ ষষ্ঠমান শ্ৰেণীৰ হিন্দী পাঠ্যপুথিখনৰ পাঠ 10 বাঘ আৰু বাটহি। বাঘৰ বাটহি মানে বাঘ আৰু বাটৰুৱা। এই পাঠটি মই তোমালোকক আজি ধুনীয়াকৈ বুজাই দিম। আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। एक बाघ इतना बुरा हो गया था कि शिकार नहीं कर पाता था। एक दिन दलदल वाले तालाब के पास उसने सोने का कंगन देखा। কৈছে যে এটা বাঘ ইমানেই বুঢ়া হৈ গৈছিল যে সি শিকাৰ কৰিব পৰা নাছিল। এদিন এটা দলদল মানে কিচাৰ আৰু ক্লাব মানে সেই পুখুৰীটোত ওচৰতে সি এটা সোণৰ খাৰু দেখা পালে। সোনেকা কংগন, যিবিলাক আমাৰ মহিলাসকলে আভূষণ পিন্ধে, সোণৰ খাৰু বা তেনেকুৱা ধৰণৰ সোনেকা কংগন, সেই বাঘটোৱে দেখা পালে। পিছত বাঘটোৱে মনে মনে ভাবিলে ইছে উঠালোঁ শায়দ কভি কাম আয়ে। বাঘটোৱে মনে মনে ভাবিলে এই খাৰুপাত উঠাই লওঁ, চাগে কেতিয়াবা মোৰ কামত আহি যায়। পিছত কৈছে कोई इधर आए तो उसे कंगन का लालच देकर फसाऊंगा। কোনোবাই ইয়াত আহিলে সেই মানুহজনক এই সোণৰ খাৰুপাতৰ লোভ দেখুৱাই সেই মানুহজনক ফচাই ল'ম। এনেদৰে বাঘে মনে মনে ভাবিলে। ইয়াৰ পিছত কৈছে थोड़ी देर में एक बटोही तालाब के दूसरे किनारे पर आया। আপোনালোকে দেখিছানে, ইয়াত দুটা পাৰ আছে, এইটো এটা পাৰ, এইটো এটা পাৰ। এইফালেদি আমাৰ বাটহি মানে বাটৰুৱা। বাটৰুৱা মানে হৈছে ৰাস্তাৰে গৈ থকা মানুহক বাটৰুৱা বুলি কয়। বাঘে আছে ইটো পাৰে আৰু আমাৰ বাটৰুৱা আছে ইটো পাৰে। थोड़ी देर में एक बटोही तालाब के दूसरे किनारे पर आया। আৰু কিছু সময় পিছতেই সেই বাটেৰে অন্য পাৰত এজন বাটৰুৱা আহি থকা বাঘটোৱে দেখা পালে। বাঘনে উছে দেখা মানে বাঘে সেই বাটৰুৱাজনক দেখিলে। ये आदमी का मांस अच्छा लगता है और आदमी को स्वर्ण प्रिय है। অৰ্থাৎ মোক মানুহৰ মাংস ভাল লাগে আৰু মানুহৰ প্ৰিয় হৈছে সোণ। সোণ মানে তোমালোকেতো জানাই, মানুহে খুবেই সোণ ৰূপ ভাল পায় নহয়নে? তেনেদৰে ইয়াত কৈছে আৰু মানুহৰ প্ৰিয় হৈছে সোণ বা স্বৰ্ণ। ইয়াত কৈছে আৰে ভাই सुनो, ये सोने का कंगन लोगे, मेरे काम का तो है नहीं। মানে বাঘটোৱে ইপাৰৰ পৰা সিটো পাৰলৈ বাটৰুৱাজনক কৈ আছে, আৰে ভাই শুনা, এই সোণৰ খাৰুপাত ল'বানে? মোৰতো একো কামৰ নহয়। এইদৰে বাঘে বাটৰুৱাক কৈ আছে। তাৰপিছত বাটৰুৱাই মনে মনে ভাবিলে कंगन जी ललचाता है पर जान खतरे में नहीं डलनी चाहिए। মানে অৰ্থাৎ বাটৰুৱাজনে ক'লে যে সোণৰ খাৰু ল'বলৈতো মন যায়, কিন্তু নিজৰ জীৱনৰ প্ৰতি নিজৰ জীৱনটো বিপদত পেলাব নালাগে। उसने बाघ को देखा। তাৰপিছত कंगन में ले तो लूँ पर तुम्हारे जैसे हिंसक जानवर का विश्वास कैसे करूँ। এতিয়া বাটৰুৱাজনে চিঞৰি চিঞৰি বাঘক ক'লে মই খাৰুপাত লৈতো ল'ম, কিন্তু তোমাৰ নিচিনা হিংসক প্ৰাণী এটাক মই বিশ্বাস কিদৰে কৰোঁ। এইদৰে বাটৰুৱাই আমাৰ বাঘটোক ক'লে। তাৰপিছত বাঘে ক'লে तुम्हारा संदेह ठीक ही है, मैंने ज़िंदगी में बहुत पाप किए हैं पर अब एक सन्यासी की सीख से बदल गया हूँ, तुम आकर कंगन ले जाओ। তোমাৰ সন্দেহটো মানে তুমি যি ভাবিছা সেইটো ঠিকেই, কিন্তু মই মোৰ জীৱনত বহুতো পাপ কৰিছোঁ আৰু এতিয়া মই এজন সন্যাসীৰ শিক্ষাত নিজকে সলনি কৰিছোঁ। এজন সন্যাসীয়ে মোক শিক্ষিত কৰি তুলিছে। এইদৰে বাঘটোৱে কৈছে তুম আকাৰ कंगन ले जाओ, তুমি আহি খাৰুপাত লৈ যোৱাহি। তাৰপিছত বাটৰুৱাই ক'লে मैं उधर आया तो मेरी गंध पाकर तुम सन्यासी की सीख भूल जाओगे। বাটৰুৱাজনে ক'লে যদি মই সেইপাৰে যাওঁ, তুমি মোৰ গোন্ধ পাই সন্যাসীৰ শিক্ষা পাহৰি পেলাবা। তাৰপিছত বাঘে কৈছে नहीं भूलूंगा, फिर बुरा हो गया हो, मेरे नाखून घिस गए हैं, तुम डरो मत, तालाब में उतरो और इधर आकर कंगन ले जाओ। মানে বাঘটোৱে অৰ্থাৎ বাঘটোৱে কৈছে মই নেপাহৰোঁ আৰু মই বুঢ়াও হৈছোঁ, মোৰ নাখুন মানে নখটো বাঘে নখেৰে চিকাৰ কৰে, ঠিক তেনেদৰে তাৰ এতিয়া চুটি চুটি হৈ গ'ল, ঘিচ গই হে, তুমি ভয় খাব নালাগে, পুখুৰীৰ ইটো পাৰে আহি সোণৰ খাৰুপাত লৈ যোৱাহি। এইদৰে বাঘে বাটৰুৱাক ক'লে। কৈছে बटोही पर सोने का लालच ऐसा सवार हुआ कि बाघ का डर भूल गया। কৈছে যে বাটৰুৱাৰ এনেকুৱা সোণৰ প্ৰতি লোভ লাগিল যে সি নিজৰ জীৱনৰ প্ৰতিও ভয়টো হেৰাই পেলালে। लगता है बाघ सच कह रहा है। আৰু বাটৰুৱাই মনে মনে ভাবিলে চাগে বাঘে সঁচা কথাকে কৈছে। मैं उस पर जाकर कंगन ले लूँ। বাটৰুৱাই মনে মনে ভাবিলে মই সেই সিপাৰে যাই, পুখুৰীৰ সিপাৰে যাই সোণৰ খাৰুপাত লৈ লওঁগৈ। পিছত কৈছে उसने तालाब में 2-4 कदम ही रखे थे कि बाप रे, दलदल में फंस गया,
कोई निकालो যেতিয়া বাটৰুৱাই 2-4 খোজ পুখুৰীত পেলাইছিল লগে লগে মানে সেই দৰুৱাজন সেই পুখুৰীটোত তলত ফাঁচি গৈছিল আৰু বাটৰুৱাই কৈ আছিল বাপৰে মই ফাঁচি গ'লোঁ দলদলৰ ভিতৰত এই বোকাময় পুখুৰীটোত কোনোবাই আহি মোক তোলাহি এইদৰে কৈ हो तुम फंस गए पर घबराओ मत मैं आकर निकालता हूँ बाघे তুমি ফাঁচি গ'লা ভয় খাব নালাগে ভয় নকৰিবা মই আহি তোমাক এতিয়াই উঠাম তাৰপিছত बाघ भयंकर मुद्रा में धीरे धीरे बटोही की ओर बढ़ा और उस पर झपट पड़ा আৰু তাৰপিছত বাঘে লাহে লাহে 1-2 খোজকৈ কৰি বঢ়াই একেবাৰে দৰুৱাজনৰ ওপৰত জঁপিয়াই দিলে মানে ইয়াত কৈছে যে উস पर झपट पड़ा মানে লাহে লাহে 1 খোজ 2 খোজ বঢ়াই ডাইৰেক্ট বাটৰুৱাৰ গাত জঁপিয়াই দিলে हाय बड़ा मूर्ख हूँ जो लालच में पड़कर मैंने विवेक त्याग दिया बाटुराई मने मने कले हाय मैं कि मूर्ख जे लोभर बखत पड़ी मैं निजर विवेक बुद्धि त्याग करिलो माने निजर विवेक बुद्धि पाहरी पेलालो एजन बाघर कथात आहि मैं मोर दुख खामरिब नोवारी मोर जीवनर भयटो मैं हेराई पेलालो ইয়াত দেখিছেনে বাঘে একদম বাটৰুৱাৰ মাংস খাই একেবাৰে হাৰামুৰা একেবাৰে দলিয়াই পেলাই আছে দেখিছানে গল্পটো খুবেই জনক নহয়নে গল্পটো খুব পঢ়িও ভাল লাগে তোমালোকে নিজে নিজে গল্পটো পঢ়িবাচোন খুব ভাল লাগে পঢ়ি আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকক এই পাঠটিৰ প্ৰশ্ন উত্তৰখিনি দি দিম তোমালোকে কিবা নুবুজা থাকিলে আজিৰ এই পাঠটোত মোক নিশ্চয়কৈ জনাব পাৰা আজিলৈ ইমানেই ধন্যবাদ